আদালতে কৈছে যে অল বেলট পেপাৰ তাত পোষ্টেল যাত নৰ্মেল বা আই কাৰ্ড গোটেইবিলাকত কাৰেকশ্যন কৰিব দিছে তে হোৱাই নট পোষ্টেল বেলটত কাৰেকশ্যন নহ'ব হ'বই লাগিব যদি তেখেতসকলে প্ৰেৰণো কৰিছে মইতো গম পোৱা মতে পোষ্টেল বেলট ইতিমধ্যে মনোনয়ন পত্ৰ যিদিনা বৈধ বুলি ঘোষণা কৰে তাৰ দুদিন পিছতে গুচি যায় কাৰণ এইবিলাক কোৰিয়াৰত যাব ঘূৰি আহোঁতে এদিন যাওঁতে দুদিন গতিকে এইটো সময় কাৰো হাতত নাথাকে যদি পঠায়ো দিছে তেখেতসকলে আমি আকৌ ক'ম যে আপোনালোকে আকৌ পঠাওক আৰু যদি তেখেতসকলে পোষ্টেল বেলট কাউণ্টিং কৰাৰ দিনা যদি আমি দেখা পাওঁ আমাৰ যিটো পোষ্টেল বেলট থাকিব আমাৰ প্ৰাৰ্থীগৰাকী নিৰ্দলীয় বুলি আছে তেতিয়া কণ্টেম্প অফ কোৰ্ট হ'ব কোৰ্টৰ অৰ্ডাৰ অৱমাননা কৰা হ'ব গোচৰ হ'ব সেইটো বেলেগকৈ সেইকাৰণে আমি এতিয়া গুৰুত্ব দিম পোষ্টেল বেলটৰ ক্ষেত্ৰত প্ৰশাসনে বা নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিছে আমি 4 তাৰিখে স্পষ্ট হ'ব সেইটো এতিয়া আমাৰ পোষ্টেল বেলটত যদি নিৰ্দলীয় বুলিয়ে থাকে প্ৰাৰ্থীগৰাকীৰ নাম তেতিয়া বহু এনেকুৱা পোষ্টেল বোলে চৰকাৰী বিষয় থাকিব যে আমি নিৰ্দলীয়ক নিদিওঁ আমি হয় বিজেপিক দিম বা নহয় কংগ্ৰেছক দিম বা ৰাভা যৌথ মঞ্চক দিম নিৰ্দলীয় বুলি ক'লে এটা বেলেগ বুজায় গতিকে আমিতো এইটো বিচাৰিমে যে এইটো নিৰ্দলীয়টো যেতিয়ালৈ পোষ্টেল বেলটটো ঠিক নহয় তেতিয়ালৈ যাতে ফলাফলটো তেখেতসকলে কৰে নকৰে সেইটো তেখেতসকলৰ কথা নিৰ্বাচনটো 2 তাৰিখ হ'লে আমাৰ কোনো অসুবিধা নাই আমি সম্পূৰ্ণ সাজু আমাৰ 4 গৰাকী প্ৰাৰ্থীয়ে সাজু ফলাফল কি হ'ব কি নহ'ব এইটো 4 তাৰিখে দেখা যাব কিন্তু পোষ্টেল বেলটৰ ক্ষেত্ৰত এতিয়া প্ৰশাসনৰ ভূমিকাটো অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই যিটো ভুল হ'ল এইটো আমাৰ দলে কৰা নাই এখন ডাঙৰ চৰকাৰ চলি আছে বিজেপি চৰকাৰ অসমত জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ গতিকে 4 তাৰিখলৈ খুব এই 4টা সমষ্টিত অন্তত ফলাফলৰ ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা লয় খুব গুৰুত্বপূৰ্ণ হ'ব এই কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত